হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু অস্পেন একাডেমি। আজি মই তোমালোকৰ ক্লাছ 9-ৰ মেথামেটিক্সৰ চেপ্টাৰ 4-ৰ 4.1 অনুশীলনীটো কৰাই দিম। এই চেপ্টাৰটোৰ নাম হ'ল আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। এতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ মানে কি? এই আটাইবোৰ বস্তু মই তোমালোকৰ প্ৰিভিয়াছ যিটো ভিডিঅ' আছিলে সেইটোত মই বুজাই দিছিলোঁ। তোমালোকে কি কৰিবা? ডেছক্ৰিপশ্যনত লিংক পাই যাবা, সেইটোৰ পৰা তোমালোকে চাবা যে এটা চলকযুক্ত ৰৈখিক সমীকৰণ কি, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কি, তাৰপিছত ৰৈখিক সমীকৰণ মানে কি আকৌ, বা একঘাতৰ সমীকৰণ মানে কি, এই আটাইবোৰ বস্তু আমি কৈ দিছিলোঁ। এতিয়া আমি তোমালোকৰ কাৰণে এইবোৰ বহুতেই সহজ হ'ব। তোমালোক জাষ্ট অকণমান চাই থাকা, চোৱা। আমি প্ৰথমটো কুৱেশ্যন কৰিবলৈ চেষ্টা কৰোঁ। চোৱাচোন, প্ৰথমটো কুৱেশ্যনত আমাক কি দিছে এবাৰ চোৱা। আমাক ইয়াত কৈছে যে এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ কেইগুণ? কলমৰ দামৰ দুগুণ। এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ গঠন কৰা। আমি এই উক্তিটোক, এইটো এটা উক্তি হয়নে নহয়? ক্লাছ 7ত যে আমি কৰিছিলোঁ, এইটো এটা ষ্টেটমেণ্ট হয়। এইটো এটা ষ্টেটমেণ্ট বা উক্তি। ষ্টেটমেণ্ট ষ্টেটমেণ্ট বা উক্তি। এই উক্তিটোক আমি কিহলৈ আমি কনভাৰ্ট কৰিব লাগিব? এটা ইকুৱেশ্যনলৈ। অ'কে, তাৰপিছত চোৱা, আমাক ইয়াত অকণমান এটা হিণ্ট দিয়া আছে যে ইয়াত এখন টোকা বহীৰ দাম x টকা আৰু এখন কলমৰ দাম কিমান টকা বুলি কৈছে? y টকা। এইটো y। অ'কে, y টকা বুলি কৈছে। তেন্তে আমি এনেকে ধৰি ল'ম। চোৱা, আমি লিখিম যে ধৰো ধৰো এখন এখন টোকা বহীৰ দাম টোকা বহীৰ দাম কিমান টকা? এখন টোকা বহীৰ দাম x টকা। আৰু আৰু এটা কলমৰ দাম কিমান টকা? কলমৰ দাম y টকা। ষ্টুডেণ্টছ, ইয়াত কিবা প্ৰব্লেম আছে বুজা? আমি কিয় ধৰিছো এনেকে? আমিতো এনেকে ধৰি ল'ব লাগিব, কাৰণ ইয়াক দুটা চলকযুক্ত ৰৈখিক সমীকৰণলৈ আমি প্ৰকাশ কৰিব লাগে। তেন্তে সেইকাৰণে আমি বেলেগ বেলেগ ধৰিছো। ঠিক আছে ষ্টুডেণ্টছ? অ'কে, চোৱা। এতেকে প্ৰশ্নমতে আমাৰ কি হ'ব? এতেকে প্ৰশ্নমতে আমাৰ কি হ'ব? অকমান ধ্যান দিয়া। আমাক কৈছে যে, ভালকে শুনা, আমাক কৈছে যে এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ 2 গুণ। তো টোকা বহীৰ দামটো হ'ল x। এতিয়া কলমৰ দাম কি আছিলে? y। এতিয়া টোকা বহীৰ দামটো কলমৰ দামৰ 2 গুণ। তেন্তে তাৰ লগত আমি 2 পূৰণ কৰিব লাগিব নে নাই কোৱা? অ'কে, তেন্তে ইয়াক আমি কেনেকে লিখিব পাৰিম? x ইকুৱেল কি হৈ যাব? 2y। অ'কে, ইয়াত কাৰোবাৰ কিবা ডাউট আছে নে কোৱাচোন? কিবা ডাউট আছে জানো? নাই। অ'কে, গুড। তো আমি এই ধৰণেই কৰিব লাগে। ইয়াৰতো আমাৰ আনচাৰো ওলাব কোৱা নাই, মানে আনচাৰটো ইয়াত নোলায়ও, এনেকেই থৈ দিব কৈছে, তো আমি এনেকেই থৈ দিওঁ। কিবা প্ৰব্লেম আছে তোমালোকৰ? অ'কে, গুড গুড, বহুত ধুনীয়া। চোৱা, তাৰ পিছত আমি চাওঁ, তাৰ পিছৰ কুৱেশ্যনবোৰ আমি চাওঁ। ইয়াত আমাক কি দিয়া আছে? আমাক কৈছে যে তলৰ ৰৈখিক সমীকৰণ বিলাকৰ বিলাকক আমি কি কৰিব লাগে? আমি ax প্লাছ by প্লাছ c ইকুৱেল 0 আৰ্হিত প্ৰকাশ কৰা। আৰু ইয়াৰ প্ৰতিটোৰে ক্ষেত্ৰত আমি a, b আৰু c ৰ মান আমি নিৰ্ণয় কৰিব লাগে। চোৱা, আমি এই আটাইবোৰ সমীকৰণক তলত আৰু কেইটামান দিয়া আছে, কিহত প্ৰকাশ কৰিব লাগে? ইহঁতক আমি এই আৰ্হিত ax প্লাছ by প্লাছ c আৰ্হিত c ইকুৱেল 0, এই আৰ্হিত আমি প্ৰকাশ কৰিব লাগে। চ' যিহেতু আমি এই আৰ্হিত প্ৰকাশ কৰিব লাগে, সেইকাৰণে আমি কি কৰিব লাগিব ষ্টুডেণ্টছ? অকণমান ইয়াত আমি ফ'কাছ কৰোঁ। চোৱা, ইয়াক আমি প্ৰথমে এই ধৰণে লিখিব চেষ্টা কৰিম। চোৱাচোন, আমি লিখিম। চোৱা, প্ৰথমে 2x প্লাছ 3y ইকুৱেল 9.35 আৰু 5ৰ ওপৰত আছে কি? বাৰ। ইয়াক ax প্লাছ by প্লাছ c আৰ্হিত প্ৰকাশ কৰি পাওঁ।
কৰি পাওঁ। কি পাওঁ আমি? চোৱা, অকমান ধ্যান দিয়া তোমালোকে। ইয়াত যিটো আমাৰ আৰ্হি আছে, এই আৰ্হিৰ ইকুৱেল 0 দিব লাগিব ষ্টুডেণ্টছ। ইকুৱেল 0টো মই দিয়া নাই। ax প্লাছ by প্লাছ c ইকুৱেল 0 এই আৰ্হিত প্ৰকাশ কৰিব লাগে। আমি যদি অকমান লক্ষ্য কৰোঁ, আমি চাম যে এই আৰ্হিটোত সমান চিনৰ আটাইবোৰ পদ আমাৰ সমান চিনৰ এটা চাইডত আছে নে নাই কোৱা? সমান চিনৰ যিকোনো এটা চাইডত আছে নে নাই কোৱা? আছে। অৰ্থাৎ এইফালে আছে 0 আৰু এইফালে আটাইবোৰ পদ আছে। কিন্তু ইয়াত কি আছে ষ্টুডেণ্টছ? ইয়াত এইটো আমি ধৰিম a, এইটো b আৰু এইটো হ'ল c, যিটোৰ লগত নেকি কোনো চলক নাই, এইটো হ'ব আমাৰ c। তেন্তে এইটোতো সমান চিনৰ এই চাইডত আছে, আমি তাক নিব লাগিব প্ৰথমে এই চাইডত। তেতিয়া আটাইবোৰ এটা চাইডত থাকিব নে নাই কোৱা? কোৱা। ওকে, তেন্তে আমি প্ৰথমে এনেকে লিখিম ইয়াক। আমি এই ধৰণে লিখিম যে চোৱা 2x প্লাছ 3y ইকুৱেল 9.35 বাৰ। তো মই ইয়াক কি লিখিব পাৰিম? মই ইয়াক ইমপ্লাইজ দি দিওঁ প্ৰথমে অকমান। তেতিয়া মই ইয়াক লিখিব পাৰিম 2x প্লাছ 3y মাইনাছ 9.35 বাৰ। এনেকে লিখিব পাৰিম নে নাই? তো ইয়াৰ পৰা বস্তুটো গুচি গ'ল, তো ইয়াত কি থাকি গ'ল? 0। এতিয়া তুমি মিলোৱাচোন। এতিয়া তুমি ইয়াৰ লগত মিলোৱা, চাবা ax প্লাছ by প্লাছ c ইকুৱেল 0। এতিয়া আটাইবোৰ মিলিছে নে নাই? x আছে x, y আছে y, এইটো একো নাই c। হা? ইয়েছ, প্লাছ মিলা নাই, হয়। প্লাছ নিমিলিলেও কোনো প্ৰব্লেম নাই। আমিতো মনে মনে ইয়াত প্লাছো দিব পাৰিম। প্লাছ দিলেও কিন্তু কথা এইটোৱে হ'ব। তো সেইকাৰণে যিটো আছে সেইটো আমি লিখি দিম। হ্যাঁ, তেন্তে এতেকে ইয়াত এৰ মান কিমান হ'ব কোৱা? a হৈ যাব আমাৰ 2। b কিমান হ'ব কোৱা? b হৈ যাব আমাৰ 3। আৰু c কিমান হ'ব কোৱা? c তুমি যদি মাইনাছ থাকে মাইনাছক লৈ ক'বা, ইয়াতো যদি মাইনাছ থাকে মাইনাছ লৈয়ে ক'বা। ইয়াত c কি হৈ যাব? মাইনাছ 9.35 বাৰ। হয়নে নহয় কোৱা? ওকে, বুজি পাইছা ন? ওকে, কিবা প্ৰব্লেম আছে নে বাৰু? ওকে, গুড গুড, বহুত ধুনীয়া। চোৱা, মই এইটো বস্তু বাৰে বাৰে লিখিব লাগিব। মই ইয়াক কপি কৰি লওঁ। হা, তাৰপিছত চোৱা আমি এইটো কৰোঁ। ইয়াত আমাক কি দিয়া আছে আমি চাওঁ। ইয়াত আমি ডাইৰেক্ট লিখি দিম। চোৱা, এইটো আমাৰ কৰিব লাগে সলভ। তো মই ইয়াত লিখিম এনেকে। এতিয়া মই এইখিনি কাটি দিম। কাটি দিখিনি x প্লাছ x মাইনাছ y বাই 5 মাইনাছ 10 ইকুৱেল 0। ইয়াত চোৱা, ইয়াক আমি ax প্লাছ by প্লাছ c আৰ্হিত প্ৰকাশ কৰি পাওঁ। ইয়াক আমি কেনেকে প্ৰকাশ কৰিম? এইটোতো প্ৰকাশ কৰা আছেই অলৰেডি, কিন্তু মই ইয়াত অকমান মানে বেলেগকে কৰিব লাগিব। চাবা, x মাইনাছ y বাই 5 মাইনাছ 10 ইকুৱেল 0। ইয়াততো y2 থাকিব লাগিছিল, হয়নে নহয়? বাট y2ৰ লগত 5 এটা হৰণ হৈ আছে। তো আমি 5টো যেতিয়া অতৰাও, তেতিয়া আমি কি কৰিম? গোটেইটো চোৱা, গোটেইটো এক্সপ্ৰেছন বা বহুপদৰ লগত আমি কি কৰিব লাগিব? এটা 5 এটা পূৰণ কৰি দিম। কাৰণ চাবা, 1/5ৰ লগত যদি 5 এটা পূৰণ কৰি দিয়া, তেতিয়া 5 গুচি যাব। তো তলৰটো গুচি গ'ল, তলত থাকি গ'ল 1, আৰু চবৰ তলতে 1 থাকেই, কোনো প্ৰব্লেম নাই। হয়নে নহয় কোৱা? তো মই ইয়াক কি কৰিম? 5 এটা পূৰণ কৰি দিম ইয়াত। 5 ইনটু x, তাৰপিছত আমি প্লাছ 5 ইনটু মাইনাছ y বাই 5, তাৰপিছত প্লাছ 5 ইনটু মাইনাছ y বাই মাইনাছ 10। চোৱা, মাইনাছ 10 ইকুৱেল আকৌ 5 ইনটু 0। আমি এইটো কি কৰিম যে দুয়ো পক্ষত কি পূৰণ কৰি? 5 পূৰণ কৰি। ওকে, চোৱা, তো আমি ইয়াত যেতিয়া 5 পূৰণ কৰিছো, 5 ইনটু x, 5x হৈ গ'ল। আকৌ 5 আৰু 5 কাটা যাব, তো 1 থাকিল। 1 ইনটু y, আৰু প্লাছ ইনটু মাইনাছ হৈ যাব, মাইনাছ 1 ইনটু y হৈ যাব y। তো মাইনাছৰ y, আকৌ প্লাছ ইনটু মাইনাছ কিমান হৈ যাব? মাইনাছ 5 ইনটু 10 হৈ যাব আমাৰ 50 ইকুৱেল 5 ইনটু 0 হৈ যাব আমাৰ 0। এতেকে ইয়াত এৰ মানে কি হ'ল কোৱা? এতেকে এ মানে কি হ'ব কোৱা? ইয়াত যদি আমি ইয়াক
এই আর এইটোক যদি আমি ইয়াৰ লগত মিলাব বিচাৰো, এইটো কি হ'ব ইয়াত? এ মানে কি হ'ব? এ মানে হৈ যাব অকল 5, 5x নহয় বাবা, অকল 5। কাৰণ চোৱা, এইটো চোৱা, এনেকে মিলাবা ন তুমি, ax প্লাছ by প্লাছ c। ইয়াততো তুমি y নোলাবা আৰু x নোলাবা, এইটোতো আছেই। তোমাক কি ওলাব কৈছে কুৱেশ্যনটোত? কৈছে a, b আৰু c ৰ মান। তো আমি সেইটো ধ্যান দিব লাগিব। তেন্তে এইটো হ'ব, চোৱা, কোৱা। আৰু b মানে কি হ'ব? b ৰ সন্মুখত একো নাই, বাট কি আছে? এটা -1 এটা আছে, মনত ৰাখিবা। b ৰ সন্মুখত একো নাই, বাট কি আছে? -1। তো -1 আৰু c মানে কি হৈ যাব? -50। যেহেতু এইটো আটাইবোৰ এটা চাইডত আছে, সেইকাৰণে আমাৰ কোনো প্ৰব্লেম নাই। তাৰপিছৰটো আমি চাওঁ। কোৱা। 5ৰে কিয় পূৰণ কৰিছিলো, চোৱা, মই এইটো দেখুৱাই দিওঁ, চোৱা। কাৰণ 5ৰে পূৰণ কৰাৰ উদ্দেশ্য এইটোই, কাৰণ ইয়াত চোৱা y/5 আছে, y/5 আছে। ইয়াক যদি তুমি 5ৰে পূৰণ কৰা, 5 আৰু 5 কাটা যাব, তেন্তে থাকি যাব কিমান? y/1। আৰু যিকোনো সংখ্যাৰ তলত 1 থাকেই, তো আমি 1টো নিলিখিলেও হয়। এতিয়া হৈছে নে নাই কোৱা? ইয়াৰ ইয়াৰ তলত যিটো 5 আছে, এই 5টো আমি নাইকিয়া কৰিব লাগিব। য়েছ, এই 5টো আমি নাইকিয়া কৰিব লাগিব। অ'কে, টেকনিকেলি নাইকিয়া নকৰিলেও হ'ব, তেতিয়া মানবোৰ অকমান বেলেগ হ'ব। তো আমি নাইকিয়া কৰি দিছো, তো এইটো বেষ্ট হৈছে আমাৰ কাৰণে। ঠিক আছে, অ'কে। তোমালোকে যদি নাইকিয়া নকৰা, তেতিয়া কি হ'ব? কাৰোবাক যদি মই 0 টকা দি দিওঁ, কাৰোবাৰ কিবা প্ৰব্লেম আছে জানো? নাই। যেহেতু মই ইয়াত 0 টকা তোমালোকক ধৰি লোৱা মই দি দিলো, তো যিহেতু কোনো প্ৰব্লেম নাই। ঠিক একেদৰে ইয়াতো মই কি লিখিব পাৰিম? a ইকুৱেলছ টু, এতিয়া চোৱাচোন, হৈ গ'লে নাই কোৱা? মই একো নাই, বাট মই কি ধৰিছো? 0। নাই, মই কি ধৰিছো? 0। c মানে কি হয়? কনষ্টেন্ট। c টো হয় কনষ্টেন্ট, যাৰ ভ্যালুটো সদায় স্থিৰ থাকে। 0 টো এটা স্থিৰ ভ্যালু হয়। 0 মানে 0ই। এটাকে আমি কি লিখিব পাৰিম ইয়াত? a ইকুৱেল কিমান হ'ব কোৱা? 1। b ইকুৱেল কিমান হ'ব কোৱা? -3। c ইকুৱেল কিমান হ'ব কোৱা? একো নাই বাট 0। কিয়া কোই শক? কোৱা, কিবা ডাউট আছে? অ'কে, এইটোতো কোনো ডাউট নাই। চাই ল'বা আটাইবোৰ বস্তু, হা। তাৰপিছতো আমি চাওঁ। ইয়াত চোৱা, এতিয়া ইয়াত মই এনেকে লিখিম, আটাইবোৰ এইটো বস্তু দি দিম মই ইয়াক। এনেকে লিখিলো, লিখাৰ পিছত তাৰপিছত চোৱা, মই লিখিলো 2x ইকুৱেল -5y, 2x ইকুৱেল -5y। আচ্ছা, মই ইয়াক এইটো আৰ্হিত প্ৰকাশ কৰিম। তো কেনেকে প্ৰকাশ কৰিম? চোৱা, 2x ইকুৱেল -5y। এতিয়া তুমি ইয়াক কেনেকে লিখিবা? ইয়াততো আমি কি হ'ল, এই যে আটাইবোৰ বস্তু যিহেতু এটা চাইডত আছিলে, মানে লেফট হেণ্ড চাইডত, তো ইয়াতো এটা ৰাইট হেণ্ড চাইড, এটা লেফট হেণ্ড চাইডত আছে। আমি কি কৰিম? প্ৰথমে ইয়াক লেফট হেণ্ড চাইডলৈ লৈ আহিম। -5y এইফালে আহিলে হৈ যাব +5y। আৰু ইয়াত c ৰ ক্ষেত্ৰত একো নাই, বাট মই দিলো কি? 0। 0 দিয়াত কাৰোবাৰ কিবা প্ৰব্লেম আছে? নাই। তো মই সেইকাৰণে ইয়াত a ৰ ভ্যালুটো কিমান হৈ যাব কোৱা? 2। আৰু b ৰ ভ্যালুটো কিমান হ'ব কোৱা? 5। আৰু c ৰ ভ্যালুটো কিমান হৈ যাব কোৱা? 0। হৈ গ'ল আনসাৰ। এইটো কিবা টান বস্তু নি, কোৱাচোন? হয়নে? আরে বাবা বলো, জলদি সে। গুড। তাৰপিছৰটো আমি চাওঁ। ইয়াত আমাক কি দিয়া আছে? ইয়াত কি নাই সেইটো তুমি চাবা। ইয়াত প্ৰথমে আমি চাওঁ আমাক কি দিয়া আছে। প্ৰথমে এইটো লিখিলো। এইটো মানে তোমালোকে আৰ্হিটো লিখি ল'বা, তেতিয়া বেছি ভাল হ'ব। এতিয়া আমাক দিয়া আছে 3x প্লাছ 2 ইকুৱেল 0। 3x প্লাছ 2 ইকুৱেল আমাক কি দিয়া আছে? 0। নাও হাউ উই কেন সলভ ইট? ইয়াক যদি আমি অকমান লক্ষ্য কৰো, এইটো চোৱা, যিটো আমাৰ আৰ্হি আছিলে ax প্লাছ by প্লাছ কি আছিলে আমাৰ? c ইকুৱেল কিমান? 0। কিন্তু ইয়াত অকল কি আছে? 3x আৰু c ৰ মানটো দিয়া আছে। b ৰ মানটো দিয়া আছে নে? b ৰ নাই। আচ্ছা, মই যদি ইয়াক লিখি দিওঁ 0 ইনটু y, কিবা প্ৰব্লেম আছে? আচ্ছা, 0 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰা, যিকোনো বস্তু পূৰণ কৰা সদায় কি হ'ব? 0।
তো মই যদি এইটো ধৰি লওঁ এইটোৰ ভ্যালুটো কি হয় আল্টিমেট ভ্যালু কি হয় ইয়াৰ 0 হয় নে নহয় কিন্তু মই ধৰাৰ লগে লগে এইটো কি হৈ গ'ল মই এইটো 0y ধৰাৰ লগে লগে কি হৈ গ'ল এটা দেখাতো আৰ্হি বনি গ'ল নে নাই কোৱা আৰ্হিটো বনি গ'ল এটা এটা মই কি বুলি কম আৰ্হি বা মডেলটো বনি গ'ল নে নাই কোৱাচোন মডেলটো বনি গ'ল এইটোহে আমাৰ কথা আমি এনে কি কৰিম ঠিক আছে এতিয়া চোৱা ওকে আমাক কি দিয়া আছে আমি লিখো প্ৰথমে আমাক দিয়া আছে 3x plus 2 equal 0 এতিয়া মই ইয়াক কেনেকৈ লিখিম আমাক দিয়া আছে a আৰু c আমি লিখিব লাগে b তো সেই কাৰণে a মানে 3x plus 0 into y ইয়াত কিবা প্ৰবলেম আছে কাৰোবাৰ নাই ওকে কাৰণ এইটো মানেও 0 আৰু 0 আমি ধৰিবই পাৰো কিনো কথা এতিয়া চোৱা হৈ গ'ল এতেকে ইয়াত a মানে কি হ'ব a মানে হৈ যাব আমাৰ a মানে হ'ব 3 b মানে হ'ব 0 আৰু c মানে কি হ'ব c মানে হ'ব আমাৰ 2 আচ্ছা কোনো না থাকিলে ডাইরেক্ট 0 দিবা কোনো না থাকিলে ধৰা a এর জায়গাটো নাই তো 0 দি দিয়া b এর জায়গাটো নাই 0 দি দিয়া c এর জায়গাটো নাই 0 দি দিয়া এনেকে কৰিবা ওকে কৈশক okay can we go to the next one আচ্ছা ইয়াতো কিবা দিয়া নাই যেন লাগিছে হয়নে নহয় কোৱা ইয়াত কি দিয়া নাই কোৱাচোন কি দিয়া নাই ইয়াত এ দিয়া নাই হয়নে বাৰু গুড তো মই প্ৰথমে বনাম ইয়াক এ দিয়া নাই তেন্তে এৰ ভ্যালুটো কি হ'ব 0 ইয়েস এর ভ্যালুটা হবে 0 আমাক কি দিয়া আছে আমি একটু লিখো প্রথমে আচ্ছা মই এর ভ্যালুর জায়গাত মই এনেকে দিব পাৰো নে 0 into x দিব পাৰো নে নাই কোৱা প্লাস y আকৌ কি আছে ইয়াত একো চিহ্ন নাই বা প্লাস আছে এটা মনত ৰাখিবা আকৌ -2 আটাইবোৰটো এটা সাইডতে আছে এটা কি হৈ গ'ল a মানে কি আছে এর সন্মুখত আছে মানে x এর সন্মুখত আছে 0 আৰু 0 টো a হয় সরি হ্যাঁ a হয় আকৌ b ৰ সন্মুখত একো নাই বাট মনে মনে কি আছে 1 প্লাসৰ 1 নে মাইনাসৰ 1 প্লাসৰ 1 আকৌ c মানে কি হৈ যাব ইয়াত -2 কিবা ডাউট আছে নে নাই তাৰ পিছৰটো চোৱা এটা আমাক কি দিয়া আছে 5 5 minus 2x সরি 5 equal 2x তো আমি এটা লিখো 5 equal 2x দিয়া আছে আমি লিখি দিও বহুত ইজি হ্যাঁ লিখিলেই হল জাস্ট সোয়া 5 equal কি দিয়া আছে 5 equal 5 equal 2x এনেকে দিয়া আছে না নাই কোৱা 5 equal 2x আচ্ছা ইয়াত কি নাই কোৱা কোনে কোৱা ইয়াত জলদি কোৱা কি নাই ইয়াত अरे बाबा ए तो है देखो ए किसके साथ रहता है एक्स के साथ तो क्या है ए तो है बी नहीं है नहीं बोलो সি আছে সি টো হল কনস্ট্যান্ট সি আছে এও আছে মানে উল্টাকে দিয়া আছে আৰু কি প্ৰবলেম ওকে সো এতিয়া আমি ইয়াক এনেকে প্ৰকাশ কৰিম 5 ইকুৱেল টু এক্স মই এক ইন্টাৰচেঞ্জ কৰি দিম ইহঁত দুজন ধৰি লোৱা ফ্ৰেণ্ড হৈ গ'ল ক'ব যে আচ্ছা তুমি মোৰ জায়গাত আহি যোৱা মই তোমাৰ জায়গাত গুচি যাওঁ অৰ্থাৎ 2x ইকুৱেল কি হৈ যাব 5 কেনেকে হ'ব চাবা মই কৰি দিও লাগিলে হ্যাঁ চোৱা 5 ইকুৱেল টু এক্স যদি তুমি 2x ক ইফালে লৈ আহা তেন্তে হ'ব 5 মাইনাস 2x আকৌ যদি তুমি এতিয়া ইয়াক তুমি এইফালে নিব বিচাৰা মানে ইকুৱেল 0 আছে তেন্তে এইটো কিমান হৈ যাব একেই কথা চাবা চাবা ইকুৱেল 0 তুমি যদি ইয়াক আকৌ ইফালে নিব বিচাৰা বহুত ধৰণে কৰিব পাৰিবা তেন্তে -2x ইকুৱেল প্লাসৰ 5 গৈ কিনে ইফালে -5 হ'ল আকৌ চাবা তেন্তে x ইকুৱেল কিমান হৈ যাব 2x ইকুৱেল কিমান হ'ব -2x ইকুৱেল আকৌ মাইনাস মাইনাস কাটি যাব নে নাই আরে বাবা বলো হ্যাঁ মাইনাস মাইনাস কাটি যাব তেন্তে অকল 2x ইকুৱেল 5 হয় নে নহয় কোৱা মিলিছে নে নাই ইয়েস কিন্তু ইয়াক আমি এনেকে নিলিখি তো ডাইৰেক্ট আৰু লিখিব পাৰিম যে তাৰপিছত চোৱা আকৌ মই ইয়াক এনেকে লিখিম 2x minus 5 equal 0 এতিয়া ইয়াত কি দিব লাগিব আমি b দিব লাগিব কি দিব লাগিব b b টো থাকিব a আৰু c ৰ মাজত সো 2x বা তুমি এনেকে নিলিখি ইয়াত b নাই বাদ দিয়া তুমি ডাইৰেক্ট লিখা এতেকে a equal 2 b equal একো নাই বাট কি আছে
0 আৰু c ইকুৱেল কি হ'ব -5 হৈ গ'ল आंसर বুজি পাইছা क्या ये समझ में आया हाँ ये सब बहुत इजी है या नहीं बोलो গুড গুড ওকে তো এনেকুৱা আটাইবোৰ বস্তু পাৰিবানে নাই কোৱাচোন হা আচ্ছা ছবি ৰুটিন পালানে ওকে ইয়াত চোৱা মই কেইটামান উদাহৰণো আছিল লেট মি চেক উদাহৰণবোৰ মই কৈ দিওঁ তোমালোকৰ উদাহৰণ চাবা তোমালোকে ইয়াত তোমালোকে উদাহৰণ হিচাপে চাব পাৰা উদাহৰণ 1 উদাহৰণ 1 টো চাব পাৰা পেজ নাম্বাৰ 97 উদাহৰণ 1 টো চাব পাৰা ইয়াত দিয়া আছে তলত প্ৰতিটো সমীকৰণ ax সমীকৰণ ax by c ইকুৱেল আৰ্হিত প্ৰকাশ কৰিব লাগে c ইকুৱেল 0 আৰ্হিত প্ৰকাশ কৰিব লাগে চোৱা আমাক যেনেকে দিয়া আছে কি এটা দিয়া আছে আমাক 2x 3y ইকুৱেল 4 ডেচিমেল পইণ্ট 37 তেন্তে ইয়াত a মানে হৈ যাব 2 b মানে হৈ যাব কিমান 3 আকৌ এই c টোক এইফালে লৈ আহিবা তো ইয়াত আছে আমাৰ চিহ্ন প্লাস কিন্তু আসলতে বহি যাব কি মাইনাস সেইকাৰণে c ইকুৱেল হৈ যাব -4 ডেচিমেল পইণ্ট 37 আই হোপ এইবিলাক বুজাতো ইমান প্ৰবলেম হোৱা নাই ন হৈছে জানো okay good so can we go to the next one okay তাৰ পিছৰটো চোৱা ইয়াত আমাক কি দিয়া আছে ষ্টুডেন্টস ভালকে এবাৰ শুনা ভালকে এবাৰ পঢ়ি লোৱা তাৰ পিছত শুনা মই কি কম ইয়াত আমাক কি দিছে 3x আৰু সৰি এইটো 3x নহয় অকল এইটো কুৱেশ্চন নাম্বাৰ হে হয় হ্যাঁ ইয়াত কৈছে x আৰু y দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণৰ ৰূপ অৰ্থাৎ ax by c 0 হ'ব যেতিয়া যেতিয়া নেকি এইটো কেতিয়া হ'ব যেতিয়া নেকি কৈছে এৰ মানটো 0 নহয় বিৰ মানটো 0 নহয় এৰ মানটো 0 নহয় কিন্তু বিৰ মানটো 0 হয় মানে a does not equal 0 মানে কি এটো এটা নন জিৰো মানে কি যিকোনো নাম্বাৰ হ'ব পাৰে এক্সেপ্ট 0 যিকোনো 3 হ'ব পাৰে -10 হ'ব পাৰে কিন্তু 0 নহয় নন জিৰো নাম্বাৰ তোমালোকে নিজে অকমান ইয়াত মাথাত অকমান ভাবা চোৱাচোন ভাবিখিনি চোৱাচোন যে এইটো সমীকৰণ তেতিয়াই এই ৰূপত আহিব যেতিয়া নেকি কি হয় ষ্টুডেন্ট তাৰ এটো কি নহয় 0 নহয় does not equal 0 আৰু b2 কি নহয় 0 নহয় কিয় 0 নহয় কোৱা কাৰণ ধৰি লোৱা এৰ মানটো যদি তুমি 0 ধৰা বিৰ মানটো যদি 0 ধৰা তেন্তে এইটো ইকুৱেশনৰ কোনো মতলবেই নাই চাবা কেনেকে কাৰণ তেতিয়া এৰ জায়গাত 0 পূৰণ x আকৌ প্লাস বিৰ জায়গাত বহুৱা তুমি 0 into y প্লাস c ইকুৱেল 0 অৰ্থাৎ ইয়াৰ মানটো কি হৈ গ'ল c ইকুৱেল 0 হ'ব কাৰণ চোৱা এইটোৰ ভ্যালু 0 প্লাস c ইকুৱেল 0 অৰ্থাৎ c ৰ মানো কি হৈ যাব 0 হৈ যাব বুজি পাইছানে সেইকাৰণে আমাৰ শুদ্ধ আনসারটো কি হ'ব যেতিয়া নেকি এই দুয়োটাৰ মান শূন্য নহয় কিনে যিকোনো হ'ব পাৰে এনিথিং চোৱা এৰ মানটো তুমি লব পাৰা -3 বিৰ মানটো তুমি লব পাৰা 1/6 বা 1/2 এনেকে লব পাৰা তাহলে কি হ'ব চোৱা -3 into x আৰু ইয়াৰ মানটো তুমি দিবা 1/2 এটো কি হৈ যাব -3x plus 1/2 মানে y into 1 হৈ যাব y/2 plus c কি এনেকুৱা আমি পোৱা নাই জানো কোৱাচোন আগতে পাই আহিছো তো সেই কাৰণে ইয়াত x আৰু y দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ৰূপটো যদি এইটো হয় তেতিয়া তাৰ মানটো a আৰু b ৰ মানটো কেতিয়াও শূন্য হ'ব নোৱাৰে দুটাৰ মান ঠিক আছে कोई शक বলো कोई डाउट ওকে সো মই আকৌ বুজাই দিও মানে আমি যদি ইয়াত লক্ষ্য কৰো যে এর মানটো কি হ'ব আচ্ছা চোৱা এক নম্বৰটো আমি চালো দুই নম্বৰটো চাও এর মানটো 0 কিন্তু বিৰ মানটো এর মানটো 0 নহয় কিন্তু বিৰ মানটো 0 হয় তাৰ পিছতত কি কৈছে এর মানটো 0 হ'ব আৰু বিৰ মানটো 0 নহয় খিনি আটাইবোৰে হ'ব মানে 0 নহ
জিৰ' হে নহ'ব, বাকী যিকোনো হ'ব পাৰে। এ ডাজ নট ইকুৱেল জিৰ' মানে এইটো বুজাইছে। আকৌ ইয়াত কি বুজাইছে, এৰ মানটো জিৰ' হ'ব, এৰ মানটো জিৰ' হ'ব আৰু চিৰ মানটো জিৰ' হ'ব। তেতিয়া অকল থাকি যাব আমাৰ পি, হয়নে নহয়? চ' সেইকাৰণে ইয়াত দুয়োটাৰ মান কি হ'ব লাগিব, নন জিৰ' হ'ব লাগিব। এইটো মানে কি বুজাইছে, নন জিৰ'। চোৱা, নন জিৰ' মানে কি, অশূন্য সংখ্যা। মই ৰেড কালাৰত লিখি দিওঁ, অশূন্য সংখ্যা, অশূন্য সংখ্যা। বুজি পাইছা? এইটো মানে হ'ব অশূন্য সংখ্যা। ভালকে মন দিবা আকৌ বস্তুবোৰ। অশূন্য সংখ্যা মানে কি হয়, এই বস্তুবোৰ হয় কি, আৰু উদাহৰণবোৰ কৰিবা তোমালোকে। উদাহৰণ কি আছিলে এইটো, মই কৈছিলো 2, উদাহৰণ 1 আৰু 2। কোৱা কোৱা। আই, কোনটো কোনটো? ওকে ওকে, সেইটো বুজাই দিম দিয়া, এইটো কমপ্লিট কৰিলো হে। চোৱা ষ্টুডেন্টস, তোমালোকে উদাহৰণ 2টো এবাৰ চোৱাচোন। তাত কি কৈছে, তলৰ প্ৰতিটোকে এটা দুটা চলকযুক্ত সমীকৰণত প্ৰকাশ কৰা। যেনেকে চোৱা, এইটো এক্সাম্পল 2ৰ কথা কৈছে, পেজ নাম্বাৰ কিমান, 97। ইয়াত আমি প্ৰতিটো আহ সমীকৰণক আমি দুটা চলকযুক্তলৈ প্ৰকাশ কৰিব লাগে। যেনেকে এটা আমাক দিছে x ইকুৱেল -5। আচ্ছা ষ্টুডেন্টস, এইটো কি এটা চলকযুক্ত হয় নে দুটা চলকযুক্ত হয়? নকয় কোনেও। এটা হয় নে দুটা হয়? এটা, গুড। কিন্তু ইয়াক আমি দুটা কেনেকে বনাম চাবা, ইজি। x প্লাছ 0 ইন্টু y ইকুৱেল -5 হৈ গ'লে নাই কোৱা? কিন্তু বস্তু একেই, বাট মই অকমান চেঞ্জ কৰি দিছো। এইটো মানে লুপ ফল ওলাই দিলো আমি। কাৰণ চোৱা, বস্তু কেনেকে একে, মই আকৌ এইটো পাম চাবা হা, এইটো কৰি কৰি এইটো পাম আকৌ কেনেকে। x প্লাছ 0 ইন্টু y, 0 ইকুৱেল -5। আকৌ আমি জানো যে যিকোনো x ৰ লগত শূন্য যোগ কৰা নকৰা এইটো কোনো কথাই নাই, এইটোৱেই হ'ব। তো চোৱাচোন, মই ইয়াৰ পৰা আকৌ ইয়ালৈ আহিলো নে নাই? বুজি পাইছা? ওকে ওকে ওকে, এনেকে আমি প্ৰকাশ কৰিম আটাইবোৰ। হ্যাঁ, তোমালোকে এইটো কৰিবা এইবোৰ বস্তু। ওকে, হিমজ্যোতি। আচ্ছা ষ্টুডেন্টস, যদি এইবোৰ বুজি পাইছা, তোমালোকে ইন্ট্ৰডাকশনটো চাই ল'বা। ইন্ট্ৰডাকশনটো মই দি দিম, তোমালোকে এইটো চাই ল'বা। আৰু কিবা যদি প্ৰব্লেম হয় মোক জনাবা। হ্যাঁ, পৰীক্ষাৰ কাৰণে পুৰা প্ৰিপেয়াৰ হোৱা, আৰু এই চানডেও পৰীক্ষা হ'ব, পৰীক্ষাবোৰ দিবা। এইটো অনুশীলনীৰ পৰাই হ'ব, ঠিক আছে? এণ্ড ঠিক আছে দিয়া, থেংক ইউ।